শিক্ষাৰ উদ্দেশ্যৰ বৰ্গীকৰণ টেক্সনমি অফ এডুকেশ্যনেল অবজেক্টিভছ বি.এছ. ব্লুমে 1956 চনত টেক্সনমি অফ এডুকেশ্যনেল অবজেক্টিভছ নামৰ তেখেতৰ গ্ৰন্থত এই কথা আলোচনা কৰিছিল যে টেক্সনমি শব্দটো গ্ৰীক শব্দ আছিল টেক্সিছ আৰু নমছ শব্দৰ পৰা সৃষ্টি হৈছিল। টেক্সিছৰ অৰ্থ আছিল এৰেঞ্জমেণ্ট অৰ্থাৎ শৃংখলাবদ্ধভাৱে সজোৱা বা বিন্যাস কৰা আৰু নমছ শব্দৰ অৰ্থ হৈছে লছ অৰ্থাৎ বিধি বা আইন। টেক্সনমি শব্দৰ ব্যুৎপত্তি অৰ্থ হ'ল তেনেহ'লে লফুল এৰেঞ্জমেণ্ট অৰ্থাৎ বিধিসন্মত বিন্যাস। এই যিটো মানুহৰ যিটো জ্ঞান আৰু বোধগম্যতা যিবোৰ ডেভেলপমেণ্ট এইটো তিনিটা আকাৰে হয় বুলি কৈছে। প্ৰথমটো হ'ল কগনিটিভ ডমেইন, তাৰপিছত সাইকোমোটৰ ডমেইন আৰু এফেক্টিভ ডমেইন। তো জ্ঞানমূলক বা সংজ্ঞানাত্মক বা প্ৰজ্ঞানাত্মক ক্ষেত্ৰ কগনিটিভ ডমেইনটো হ'ল বি.এছ. ব্লুমে তেখেতৰ পুথি টেক্সনমি অফ এডুকেশ্যনেল অবজেক্টিভত জ্ঞান আহৰণৰ উদ্দেশ্যৰ কথা আলোচনা কৰিছিল, য'ত জ্ঞান আহৰণ প্ৰধানকৈ কৈছিল যে চিন্তা, যুক্তি, কল্পনা, স্মৃতি, সমস্যা সমাধান, সৃজনীশীলতা আদি মানসিক কাৰ্যৰ লগত জড়িত। জ্ঞানমূলক দিশসমূহক তেখেতে 6টা ভাগত ভাগ কৰিছিল। প্ৰথমটো হ'ল জ্ঞান। সংজ্ঞানাত্মক শিক্ষণৰ আটাইতকৈ নিম্নতম স্তৰ আছিলে জ্ঞান। জ্ঞানে কোনো বিষয়বস্তুৰ পুনৰুদ্ধাৰ কৰা বা প্ৰত্যাবিজ্ঞৰ দ্বাৰা চিনাক্ত কৰা বুজায়। এই স্তৰত শিক্ষণৰ দ্বাৰা কোনো বস্তুৰ ধাৰণা, ঘটনা, নাম, চন, তাৰিখ আদি মনত ৰখাকে বুজায়। তাৰপিছত আছিল কম্প্ৰিহেনশ্যন, বোধ বা বোধগম্যতা। বোধগম্যতা হৈছে কোনো এটা বিষয়বস্তু বা কথা বুজি পোৱা, হৃদয়ংগম কৰা বা বোধগম্য হোৱা। ই জ্ঞানতকৈ কিছু পৰিমাণে উচ্চ পৰ্যায়ৰ। ধাৰণা, বিভিন্ন ঘটনা, প্ৰক্ৰিয়া, নীতি আদি বুজি পোৱাই হ'ল বোধ। যেনেকৈ আমি পৰীক্ষাৰ প্ৰশ্ন কাকতসমূহত প্ৰশ্ন এনেকুৱা দেখিবলৈ পাওঁ যে উদাহৰণস্বৰূপে পানিপথৰ যুদ্ধ কেতিয়া হৈছিল? এইটো হ'ব জ্ঞানমূলক এটা প্ৰশ্ন, অকল চনটো মনত ৰাখিলে হ'ল। আৰু যদি কোৱা হয় যে পানিপথৰ যুদ্ধ কেনেকৈ সংঘটিত হৈছিল, কাৰ মাজত সংঘটিত হৈছিল, তো এইটো আচলতে বোধগম্যতাৰ ভিতৰত পৰিব যদি বুজাই লিখিবলৈ দিয়া হয়। ঠিক একেধৰণে এপ্লিকেশ্যন, প্ৰয়োগকৰণ। জ্ঞানমূলক স্তৰৰ এক গুৰুত্বপূৰ্ণ উদ্দেশ্য হৈছে প্ৰয়োগকৰণ। এই স্তৰত অৰ্জিত জ্ঞান অভিজ্ঞতা বাস্তৱ পৰিস্থিতিৰ সমস্যা সমাধানত প্ৰয়োগ কৰা হয়। যিখিনি নলেজ অলৰেডি গেডাৰ হ'ব সেইখিনি এপ্লাই কৰাৰ যিটো ধাৰণা সেইটো হ'ল এপ্লিকেশ্যন। নেক্সট আছে এনালাইচিছ, বিশ্লেষণ। জ্ঞান, বোধশক্তি, প্ৰয়োগ আদিৰ পিছতে জ্ঞানমূলক স্তৰৰ চতুৰ্থ স্তৰটো হৈছে এইটো, য'ত নেকি অভিজ্ঞতা লাভ কৰা বিষয়বস্তুবোৰৰ অংশসমূহ চালি জাৰি চোৱা হয় আৰু বিশ্লেষণৰ দ্বাৰা বিষয়বস্তুবোৰ বিভিন্ন অংশ আৰু উপাদানসমূহৰ মাজত থকা বিশিষ্ট সম্পৰ্কৰ বিষয়ে প্ৰণালীবদ্ধ জ্ঞান আহৰণ কৰা হয়। এনালাইচিছৰ পিছত চিন্থেচিছ। তেনেকৈ মনত ৰাখিবা, এটো আগত আহে, এছটো পিছত আহে। জ্ঞানমূলক ক্ষেত্ৰৰ পঞ্চমটো স্তৰ হৈছে সংশ্লেষণ। সংশ্লেষণত বিষয়বস্তু ভাগ নকৰি একত্ৰিত কৰি এক সামগ্ৰিক ধাৰণা গঠন কৰাকেই চিন্থেচিছ বুলি কোৱা হ'ব। আৰু শেষৰটো আছিল ইভালুৱেশ্যন। যিখিনি জ্ঞান অৰ্জন কৰিলে, এপ্লাই কৰিলে, চিন্থেচিছ কৰিলে, সেইখিনিতে ইভালুৱেশ্যন যিটো হ'ব, মূল্যায়ন হ'ল জ্ঞানমূলক দিশৰ সৰ্বোচ্চ স্তৰ। ইয়াত আৰ্জিত বিষয়বস্তুৰ মূল্য বিচাৰ কৰা হয়। মূল্যায়ন এটা ধাৰাবাহিক প্ৰক্ৰিয়া। এনে প্ৰক্ৰিয়াৰ সহায়ত সকলো বস্তু বা জ্ঞানেৰে বাস্তৱতা নিৰূপণ কৰাটো সম্ভৱ। তাৰপিছত বি.এছ. ব্লুমৰ যিটো দ্বিতীয়টো স্তৰ আছিল এফেক্টিভ ডমেইন, অনুভূতিমূলক বা ভাৱাত্মক ক্ষেত্ৰ। আমি ইয়াত 3H বুলি মনত ৰাখিব পাৰোঁ, হেড, হেণ্ড এণ্ড হাৰ্ট। কগনিটিভ, এইটো হেড ৰিলেটেড, মানুহৰ সংজ্ঞান, জ্ঞান, বুদ্ধি এইবোৰ ডেভেলপমেণ্ট মানুহৰ মূৰতহে হ'ব। আৰু এফেক্টিভ যিটো, তো সেইটো হৈ গ'ল হেড। আৰু যিটো এফেক্টিভ সেইটো আচলতে হাৰ্ট ৰিলেটেড, মানুহৰ ইম'শ্যন ৰিলেটেড, আৱেগ ৰিলেটেড, অনুভূতি। আৰু লাষ্ট ওৱান কি কৈছিলোঁ 3H, তো দুটা গ'ল, এটা হেড আৰু এটা হাৰ্ট। আৰু শেষৰটো হ'ল হেণ্ড, অৰ্থাৎ সাইকোমোটৰ, চলন ফুৰণ ইত্যাদিৰ লগত জড়িত যিটো। তো
তো অনুভূতিমূলক যেটো আছিল যে 1964 চনত অধ্যাপক ক্ৰাথলে অনুভূতিমূলক ক্ষেত্ৰৰ উদ্দেশ্যসমূহ আলোচনা কৰিছে, য'ত শিক্ষাৰ্থীৰ আগ্ৰহ, মনোভাৱ, মূল্যবোধ আদি উন্নতি আৰু পৰিৱৰ্তন সাধন কৰা, পৰিৱেশ পৰিস্থিতিৰ লগত সমযোজন কৰা ইত্যাদিৰ বিষয়ে আলোচনা কৰিছিল। ইয়াৰ 5টা স্তৰ আছে: ৰিচিভিং, ৰেছপণ্ডিং, ভেলুইং, অৰ্গেনাইজেশ্যন এণ্ড কেৰেক্টাৰাইজেশ্যন। এইকেইটা এনেকৈ মনত ৰাখিব, আৰ ভক। ৰিচিভিং, ৰেছপণ্ডিং, ভেলুইং, অৰ্গেনাইজেশ্যন এণ্ড কেৰেক্টাৰাইজেশ্যন। ৰিচিভিং মানে গ্ৰহণ কৰা, প্ৰথম গ্ৰহণ কৰিব কোনো এটা নলেজ, দেন সেইটোৰ প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব, তাৰপিছত সেইটো প্ৰমূল্যকৰণ বা মূল্য আৰোপ কৰিব, যে যিটো জ্ঞানমূলক কিবা কথাটো আহি নতুনকৈ অনুধাৱন কৰিলে সেইটোৰ মূল্যটো কি। তাৰপিছত অৰ্গেনাইজ কৰিব ব্ৰেইনত, আৰু তাৰপিছৰটো হ'ল চৰিত্ৰায়ন, কেৰেক্টাৰাইজেশ্যন, আৰু শেষৰটো হৈছে চাইক'মটৰ। এইটো আছিলে হেণ্ড, এইচ। মনোসঞ্চালনমূলক কাৰ্যসমূহৰ ধাৰণা প্ৰথমে মনোবিজ্ঞানী ছিমছনে 1964 চনত উল্লেখ কৰিছিল। চাইক'মটৰত ছিমছন, আকৌ এফেক্টিভত ক্ৰাথল, আৰু কগনিটিভত BS ব্লুম নিজেই। কিন্তু 1972 চনত মনোবিজ্ঞানী হেৰ'য়ে ইয়াক সংশোধিত কৰি তোলে, যে এই কাৰ্যসমূহ শিক্ষাৰ্থীৰ দক্ষতা লাভৰ ক্ষেত্ৰত প্ৰশিক্ষণমূলক কাৰ্যস্বৰূপ, আৰু ইয়াৰো 6টা স্তৰ আছিল, আৰু এইকেইটা আছিল ইম্পালছন, ইমিটেশ্যন, মেনিপুলেশ্যন, কোঅৰ্ডিনেশ্যন, কণ্ট্ৰল আৰু হেবিট ফৰ্মেশ্যন। অংগ সঞ্চালনমূলক যিখিনি কাম কাজ সেইখিনি আচলতে প্ৰথমতে আৱেগিক আকৰ্ষণ, ইম্পালছন হ'ব লাগিব, যে কামটো কৰিম সদিচ্ছা জাগিব লাগিব, বা শিকিবলৈ যিটো সদিচ্ছা সেইটো জাগিব লাগিব, আগ্ৰহ জন্মিব লাগিব। নেক্সট ইমিটেশ্যন, অনুকৰণ, ডাঙৰে যেনেকৈ কৰে তেনেকৈ ইমিটেট কৰিব, অনুকৰণ কৰিব, ফ'ল' কৰিব। তাৰপিছত এইটো মেনিপুলেট কৰিব, কৌশলপূৰ্ণ পৰিচালনা। মেনিপুলেট কৰাৰ পিছত কোঅৰ্ডিনেট কৰিব, আৰু শেষত যিটো কণ্ট্ৰল আহিব, আৰু তাৰ দ্বাৰাই অভ্যাস গঠন হ'ব। একে কাম লাহে লাহে কৰি পেলাই সেইটো অভ্যাস গঠন হ'ব। সেইটোৱে আছিল মনোসঞ্চালনমূলক অৰ্থাৎ চাইক'মটৰ ডমেইনৰ এইকেইটা স্তৰ। ধন্যবাদ।